মহাভাৰত ৰামায়ণৰ কথা আমি প্ৰায় সংখ্যক লোকে জানো কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ 6 ভাতৃৰ নাম আমি বহুতেই নাজানো যাক জন্মৰ লগে লগে কংসই কাৰাগাৰতে কৰিছিল বধ আজি আমি আপোনালোকক ক'ব লৈছো শ্ৰীকৃষ্ণৰ এই 6 ভাতৃৰ নাম ভগৱান শ্ৰীকৃষ্ণ আছিল বিষ্ণুৰ অষ্টম অৱতাৰ তথা মাতৃ দৈৱকী আৰু পিতৃ বাসুদেৱৰ অষ্টম সন্তান ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পূৰ্বেই বাসুদেৱ আৰু দৈৱকীৰ গৰ্ভত 7টাকৈ সন্তান জন্ম লাভ কৰিছিল তাৰে মাত্ৰ এটা সন্তানহে শ্ৰীকৃষ্ণৰ লগত থাকিব পাৰিলে অৰ্থাৎ বলৰাম কিন্তু এই 6 সন্তান কি হ'ল 6 সন্তানক দৈৱকীৰ ককায়েক কংসই বধ কৰিলে দৈৱকীৰ ককায়েক আছিল কংস কংসই বহু ভাল পাইছিল দৈৱকী বিয়াৰ পিছতে এক তথ্য লাভ কৰিছিল কংসই যে দৈৱকীৰ সন্তানৰ হাততেই বধ হ'ব কংস আৰু তাৰ পিছতেই কংসই দৈৱকীক মাৰি পেলাবৰ বাবে চেষ্টা কৰিছিল কিন্তু বাসুদেৱৰ অনুৰোধত কংসই দৈৱকীক নামাৰিলে বাসুদেৱে উল্লেখ কৰিলে যে বাসুদেৱ আৰু দৈৱকীৰ যি সন্তান জন্ম হয় সেই সন্তান প্ৰতিটো সন্তান কংসৰ হাতত তুলি দিব আৰু তাৰ পিছতেই কংসই বাসুদেৱ আৰু দৈৱকীক কাৰাগাৰত বন্দী কৰি ৰাখিছে জন্ম হোৱাৰ লগে লগে বাসুদেৱে সন্তানটিক কংসৰ হাতত তুলি দিছিল আৰু কংসই বধ কৰি গৈছিল এটা দুটাকৈ 6টাকৈ সন্তান কংসই বধ কৰিলে তাৰ পিছত আহিল সপ্তম সন্তান সপ্তম সন্তানটি নিজেই শেষনাগৰ অৱতাৰ হৈ দৈৱকী মাতাৰ গৰ্ভৰ পৰা ৰোহিণী মাতাৰ গৰ্ভলৈকে ৰূপান্তৰিত হৈছিল গৰ্ভৰ সংকোচনৰ বাবেই তেওঁৰ প্ৰথম নাম ৰখা হৈছিল শংকৰ্ষণ অৱশ্যে পিছলৈ তেওঁৰ নাম ৰখা হ'ল বলৰাম অৱয়সত জন্ম লাভ কৰিলেই অষ্টমটি সন্তান বাসুদেৱ আৰু দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্ম লাভ কৰিলেই ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণৰ জন্মৰ লগে লগে কংসৰ বধ হৈছিল কিন্তু কংসই বধ কৰি যোৱা সেই 6গৰাকীকৈ সন্তানৰ নাম কি আছিল আজি আমি আপোনালোকক ক'ব লৈছো সেই 6 সন্তানৰ নাম ভগৱান শ্ৰীকৃষ্ণৰ সেই 6 ভাতৃৰ নাম আছিল কৃতিমান সুসেন ভদ্ৰসেন ৰিজু সমৰ্দন আৰু ভদ্ৰা যি 6 সন্তানক জন্মৰ লগে লগে মোমায়েক কংসই বধ কৰিছিল আৰু তেওঁলোকে মৃত্যুক আকোৱালি ল'ব লগা হৈছিল এয়াই আছিল ভগৱান শ্ৰীকৃষ্ণৰ 6গৰাকীকৈ ভাতৃৰ নাম নিউজ ডেস্ক ৰিপোৰ্ট দি নৰ্থ ইষ্ট